2023 বৰ্ষত ৰঙিয়াৰ বুকুত আত্মপ্ৰকাশ ঘটা সাৰথী শান্তি নিবাসে ইতিমধ্যে বহুকেইটা সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এই উদ্দেশ্য আগত ৰাখি আজিও ৰঙিয়াৰ নিকটৱৰ্তী পিতাম্বৰ হাটবজালি গাঁৱৰ উদিয়ানা বালিসত্ৰ পথত মানৱদৰদী নলিনী শৰ্মাই দান কৰা ভূমিৰ বাকৰিত 20ৰো অধিক নিঃকিন লোকৰ মাজত কম্বল বিতৰণ কৰে। উক্ত কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথ উপস্থিত থাকি কাৰ্যসূচীটোৰ শুভাৰম্ভণি কৰে। সাৰথী শান্তি নিবাসৰ সঞ্চালক বিপুল কলিতাই আধৰা অনুষ্ঠানটোত শংকৰ শৰ্মা, মহেন্দ্ৰ কলিতা, দশৰথ কলিতা, ষষ্ঠী হস্পিটেলৰ প্ৰবন্ধক কৰেন্দ্ৰ কলিতা, গাঁও প্ৰধান ৱাছিফ শইকীয়া, সাৰথী শান্তি নিবাসৰ উপদেষ্টা সৈয়দ মুস্তাফা আহমেদ আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি কাৰ্যসূচীটো সফল ৰূপায়ণ কৰে। সাৰথী শান্তি নিবাসে নিঃকিন লোকৰ বাবে লোৱা এই পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। আজি আমি সাৰথী শান্তি নিবাসৰ উদ্যোগত আৰু মোৰ সহপাঠী কৰেন্দ্ৰ কলিতাৰ সহযোগত আমি উদিয়ানা পিতাম্বৰ হাটবজালি অঞ্চলৰ যিসকল বিশেষভাৱে সক্ষম লোক আছে, অতিকৈ নিঃকিন লোক আছে, তেখেতসকলৰ মাজত কিছু আমি কম্বল বিতৰণ কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানে সাৰথী শান্তি নিবাসৰ জৰিয়তে আমি বিভিন্ন দিনত বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছোঁ আৰু আজিও এই উদ্দেশ্য আগত ৰাখি আমি এই নিঃকিন লোকসকলক কম্বল বিতৰণ কৰিলোঁ। আৰু এই আমাৰ যি সাৰথী শান্তি নিবাসৰ আজি উদ্যোগত যি কম্বল বিতৰণ কাৰ্যসূচীত, সেই কাৰ্যসূচীত বিশেষভাৱে সহায় কৰা কৰেন্দ্ৰ কলিতা, লগতে ৰঙিয়াৰ সমাজসেৱক দীপেন চক্ৰৱৰ্তীক মই সাৰথী শান্তি নিবাসৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনতো ৰঙিয়াৰ ৰাইজে যদি কোনোবাই নিজৰ উপজা দিনটো পালন কৰিব বিচাৰে, তেতিয়াহ'লে সাৰথী শান্তি নিবাসৰ লগত যোগাযোগ কৰি তেখেতসকলৰ উপজা দিনটো আজি যেনেকৈ আমি ইয়াত পালন কৰিছোঁ, তেনেকৈ আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।